আগবাঢ়িব লাগে ঘৰৰ কাম কৰি দীৰ্ঘদিন ধৰি আমাৰ NHM কৰ্মচাৰীৰ যি দাবী সেই দাবীসমূহ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। বিভিন্ন সময়ত আমি আমাৰ বিভাগীয় সঞ্চালক মাননীয় মুখ্যমন্ত্ৰী মাননীয় স্বাস্থ্যমন্ত্ৰী তেখেতসকলক আমি আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, সাক্ষাৎ কৰিছোঁ যে NHM কৰ্মচাৰীসকলৰ চাকৰি স্থায়ী কৰাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু অতি দুখৰ বিষয় যে মাননীয় স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ যি মুখ্যমন্ত্ৰী আগত স্বাস্থ্যমন্ত্ৰী আছিলে সেই সময়ত তেখেতে স্পষ্টকৈ ঘোষণা কৰিছিলে যে NHM কৰ্মচাৰী আৰু ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি প্ৰথম কেবিনেটত স্থায়ী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। অতি দুখৰ বিষয় আজিলৈকে NHM কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। অতি দুখৰ বিষয় NHM কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি যোৱা 2006 চনৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগত প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত দিন ৰাতি একাকাৰ কৰি কষ্ট কৰি আছে। এইসকল স্বাস্থ্য কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰাৰ দৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি সপ্তম দৰমহা একমতে দৰমহা দিব বুলি ঘোষণা কৰিছিল। আজিলৈকে সেই ঘোষণাও তেখেতৰ সেই প্ৰতিশ্ৰুতিও মাননীয় মুখ্যমন্ত্ৰী নিজে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি আজিলৈকে পালন কৰা নাই। বাধ্য হৈ যোৱা 2020 জানুৱাৰীত আমি অসমৰ প্ৰত্যেকখন জিলা আয়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে 1 মাহৰ সময়সীমা বান্ধি দিছিলোঁ যে 1 মাহৰ ভিতৰত NHM কৰ্মচাৰীৰ চাকৰি নিয়মীকৰণ কৰিব লাগে অথবা নিয়মীয়া নোহোৱালৈকে ৰাজ্যিক কৰ্মচাৰী সমমৰ্যাদা প্ৰদান কৰিব লাগে, সপ্তম দৰমহা একমতে দৰমহা দিব লাগে। কিন্তু 1 মাহ সময় উকলি গৈছে, কোনো ধৰণৰ সঁহাৰি আমি পোৱা নাই এতিয়ালৈকে, যাৰ কাৰণে বাধ্য হৈ আজি সচলত গুৱাহাটীস্থিত সচলৰ দণ্ডস্থলীত সমগ্ৰ অসমৰ NHM কৰ্মচাৰীসকলে NHMৰ কাৰিকৰী কৰ্মচাৰীসকলে আজি ইয়াত সমবেত হৈ আমি অৱস্থান ধৰ্মঘট কৰিছোঁ, আমি দণ্ডস্থলীত বহিছোঁ। আমি ইয়াৰ দণ্ডস্থলীৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, মাননীয় স্বাস্থ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে দীৰ্ঘদিন ধৰি ঠিকাভিত্তিকভাৱে কাম কৰি থকা NHM কৰ্মচাৰীসকলৰ চাকৰি নিয়মীকৰণ কৰিব লাগে অথবা যেতিয়ালৈকে নিয়মীকৰণ কৰা নহ'ব তেতিয়ালৈকে পে স্কেল প্ৰদান কৰি সমকামৰ সম দৰমহা সুপ্ৰিম কোৰ্টৰ ৰায় আছে সেই ৰায় কাৰ্যকৰী কৰিব লাগে। কিন্তু তেখেতসকলেও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ এই NHM কৰ্মচাৰীৰ দাবীবোৰ মানিব লাগে। আৰু এটা কথা, যোৱা 2021 চনত অসম চৰকাৰে এটা গেজেট নটিফিকেশ্যন উলিয়াই দিছিলে, যাৰ জৰিয়তে কিছু আমাৰ সমস্যা সমাধান কৰিব বুলি আমাক দেখুওৱা হৈছিলে যে NHMত 10 বছৰ সম্পূৰ্ণ কৰা কৰ্মচাৰীসকলক কিছু সুবিধা দিব। কিন্তু বাস্তৱত আমি দেখিছোঁ যে সেই নটিফিকেশ্যন গেজেট নটিফিকেশ্যন এতিয়ালৈকে সম্পূৰ্ণ কাৰ্যকৰী কৰা হোৱা নাই। গেজেট নটিফিকেশ্যন মতে NHM কৰ্মচাৰীক গ্ৰেচুইটি দিয়াৰ কথা আছিলে, গ্ৰেচুইটি সম্পৰ্কে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। এই গেজেট নটিফিকেশ্যন মতে NHM কৰ্মচাৰীক বেংক লোন দিয়াৰ ব্যৱস্থা কথা আছিলে, আজিলৈকে NHM কৰ্মচাৰীয়ে বেংক লোন নাপায়। যি সময়ত ৰাজ্যিক কৰ্মচাৰীসকলক নিয়মীয়া কৰ্মচাৰীসকলক আপোন ঘৰ দি থকা হৈছে, বাহনৰ বাবে লোন দি থকা হৈছে, NHM কৰ্মচাৰীসকলে লোন বিচাৰি বেংকত হাবাথুৰি খাইছোঁ, আমি বেংকৰ পৰা কোনো ধৰণৰ লোন নাপাওঁ। এই NHM কৰ্মচাৰীৰ দাবীবোৰ অতি সোনকালে মানিব লাগে। আৰু চৰকাৰক এই সচলৰ দণ্ডস্থলীৰ পৰা আমি অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ দাবীবোৰ অতি সোনকালে মানি লওক। আৰু যদি মানি নলয় আমি অনাগত দিনত আমি স্বাস্থ্য কৰ্মচাৰী হিচাপে আমি সমাজৰ প্ৰতি দায়বদ্ধ আমাৰ আছে, আমি জানো। আমি কৰ্মবিৰতি দলে আন্দোলন কৰিব বিচৰা নাই, তথাপি যদি চৰকাৰে আমাৰ সমস্যাসমূহ সমাধান নকৰে আমি অনাগত দিনত আমি প্ৰয়োজন সাপেক্ষে কৰ্মবিৰতি ঘোষণা কৰিবলৈ বাধ্য হ'ম। আপোনাক প্ৰণাম জনাই ইয়াৰ পৰাই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ, যিহেতু আমাৰ NHM কৰ্মী আমাৰ 22,000তকৈও অধিক হৈ গৈছে ইতিমধ্যে, কাৰণ যিমান নতুন এপইণ্টমেণ্ট লয় চব কণ্ট্ৰেক্ট বেচিছতে লয়, গতিকে 22,000তো অধিক আছে। আৰু আমাৰ আজি এই পৰিস্থিতি আমাৰ হোৱাৰ ৰেছপনচিবল পাৰ্চন কোন? নিশ্চয় এই চিটুৱেশ্যনটো। আৰু এই চিটুৱেশ্যনটো ক্ৰিয়েট হৈছে কিয়? আজি আমাতকৈ মানে জ্যেষ্ঠ ব্যক্তিসকলৰ আজি হয়তো আৰু কেইটা বছৰহে চাকৰি আছে, কিন্তু তেওঁলোক আজি মানে সেই যিটো ৰেগুলাৰ পোষ্টৰ হিচাপে যিখিনি আমাৰ সা সুবিধা পাব লাগে সেই সা সুবিধাৰ পৰা তেওঁলোক ইতিমধ্যে বঞ্চিত হৈ যাব। কালি পৰহি যদি তেওঁলোক ৰিটায়াৰ্ড হৈ যায় আৰু যদি মৃত্যুমুখতো পৰে তেতিয়াও সেই পৰিস্থিতিৰ পৰা কিন্তু মানে আমাৰ যিখিনি বেনিফিট পাব লাগে সেইখিনি নাপায়। আৰু লগতে মই এটা বস্তু হাইলাইট কৰিব বিচাৰিছোঁ আপোনালোকৰ থ্ৰুৱেদি, আমাৰ কৰ্মীসকলে গ্ৰাউণ্ড ফিল্ডত যিমানে কাম নকৰক কিয় আমাৰ আজিকালি নতুন এটা বস্তু হৈছে কি ডিজিটেলাইজেশ্যন। চব আমি পৰ্টেলত শ্ব' কৰিব লাগে, যিকোনো কাম কৰিলেও আমি পৰ্টেলত কিমানটা more than 20 পৰ্টেল চাগে আমি ইউজ কৰি আছোঁ আজিৰ তাৰিখত। গতিকে যদি আমাৰ সেই পৰ্টেল ইউজ কৰি থাকোঁতে এজন মানুহে ইমান টাইম কাম কৰিব নোৱাৰে, হয় নহয়, এটা লিমিটেড টাইম পিৰিয়ড থাকে, সেই টাইম পিৰিয়ডৰ সময়খিনিতহে এজন মানুহে কাম কৰি থাকিব পাৰে। গতিকে আমাৰ যিটো মেণ্টেল ষ্টেটাছ, আমাৰ যিটো শাৰীৰিক অৱস্থা তাৰ লগতো মানে আমাৰ এতিয়া
হেতালি খেলাৰ দৰে হৈছে সেইটো কাৰণে মই কাটৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ NHM কৰ্মীসকলৰ কাৰিকৰী বিভাগৰ যিখিনি আমি কাৰ্যকৰ্তা আছোঁ আমাৰ কৰ্মীসকলৰ যি অনুৰোধ সেই অনুৰোধ মুখ্যমন্ত্ৰী মহোদয় আপুনি অতি শীঘ্ৰেই আমাৰ এই প্ৰব্লেমখিনি আপুনি সলভ কৰিবলৈ ট্ৰাই কৰক নহ'লে ছাৰ ইয়াৰ পিছত আমি চাগে আৰু বেলেগ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত